গাইজ গৰম ইমানেই বেছি পৰিছে আৰু সেই গৰমৰ কাৰণেতো আমি কামত যোৱা স্কুল যোৱা কলেজ যোৱাটো বন্ধ কৰিব নোৱাৰো আৰু স্কুল যাওঁতে কলেজ যাওঁতে অফিচত যাওঁতে অহা যোৱা কৰোঁতে মানে ইমানেই বেছি আমাৰ স্কিনটো ডেমেজ হৈ যায় কাৰণ ৰ'দটো ইমানেই বেছি হৈছে মোৰ স্কিনটোতো একদম সানবাৰ্ন হৈ টেন পৰিটো একদম অৱস্থা নাইকিয়া হৈ গৈছিলে আৰু ঘৰতে যদি আমি কিবা ফেচ পেক বনাই লগাও বুলি ভাবিলো বহুত টাইম ওয়েষ্ট হৈ যায় কিবা ফেচ পেকটো বনাব লাগিব লগাব লাগিব ওয়েট কৰিব লাগিব আৰু সেইবোৰ ইউজ কৰি টাইম ওয়েষ্ট কৰাতকে মই আপোনালোকৰ কাৰণে মজা প্ৰডাক্ট এটা লৈ আহিছো যোনটোৰ নাম হৈছে নিউডৰ স্কিন ব্ৰাইটেনিং টেন ৰিমুভাল ফেচ ৱাছ আৰু এই ফেচ ৱাছটো বনোৱা হৈছে কেশৰ হালদি আৰু চন্দন আৰু আপোনালোকেতো জানেই কেশৰ হালদি আৰু চন্দন আমাৰ স্কিনৰ কাৰণে কিমান বেষ্ট হয় আৰু এই প্ৰডাক্টটো এই তিনটাই আছে আৰু এই ফেচ ৱাছটো মই বহুত দিনৰ পৰা ইউজ কৰি আহিছো আৰু ভাবিলো মই আপোনালোকৰ লগতো এইটো শ্বেয়াৰ কৰো আৰু এই ফেচ ৱাছটোৱে মোৰ বহুত টেন ৰিমুভ কৰিছে আৰু স্কিনটো বহুত ব্ৰাইটেনিং কৰিলে আৰু বলক আপোনালোকক ইউজ কৰি দেখাও আৰু এনেকে অলপমান হাতত উলিয়াই ললো ফেচ ৱাছটো তাৰ পিছত আপোনালোকে এনেকে লৈ পেলাই মুখখনত এনেকে অলপ টাইম মাসাজ কৰি ঘঁহিব লাগিব আৰু এই ফেচ ৱাছটোৱে আপোনালোকক ইমান ধুনীয়া ৰিজাল্ট দিব ইমান ধুনীয়াকে টেন ৰিমুভ কৰে আৰু আপোনালোকৰ যদি এই ফেচ ৱাছটো ল'বলৈ মন আছে ডেছক্ৰিপশ্যনত লিংকটো আছে তাৰ পৰা আপোনালোকে পাৰচেজ কৰিব পাৰিব আৰু মই এতিয়া ধুনীয়াকে অলপ টাইম মাসাজ কৰি ললো আৰু মই এতিয়া ধুই আহোঁগে মুখখন তাৰ পিছত আপোনালোকৰ ৰিজাল্টটো দেখাই আছো আৰু মই এতিয়া মুখখন ধুই আহিলোগে আৰু ধুই অহাৰ পিছত ৰিজাল্টটো চাওক কিমান বেছি বেলেগ হয় লগোৱা আগত আৰু লগোৱা পিছত আৰু এই ফেচ ৱাছটো আপোনালোকে দিনে দুবাৰকে লগাব তেতিয়া আপোনালোকে ভাল ৰিজাল্ট পাব আৰু ডেছক্ৰিপশ্যনত লিংকটো আছে তাৰ পৰা আপোনালোকে গৈ পাৰচেজ কৰক আৰু পাৰচেজ কৰাৰ পিছত ইউজ কৰাৰ পিছত মোক ক'ব কি কেনেকুৱা লাগিল